ঐ বহিছ তই ব ঐ হয় ক কাইলৈ পাৰ্টিটো কি ক কি কৰ পইচা পাতিচোন নাই মোৰ তাত কিমান আছে তোৰ কিমান আছে আৰু তোৰ মেচ এটা কিনিব পৰা পইচা এটা আছে আৰু ফুটা কৰি নাথাক ভালকৈ ক কিমান আছে নাই আৰু বেছি 20 টকামান আছে নেকি 20 টকা আৰু নাই তাকে বিহুটো কি হ'ব মোৰ তাতো নাই বাৰু 50 টকামান আছে আৰু তোৰ পৰা ল'ম বুলিহে ভাবিছিলোঁ মোৰ পৰা ল 20 টকা তোৰ পৰা ল আৰু মোক দেহে তই 20 টকামান তাকে কি ক কি ক খানাটোতো খাবই লাগিব ন খাবতো লাগিছিলে এতিয়া পইচা পাতি নাই কি কৰিব ঐ চুৰ কৰিবি কি চুৰ আকৌ বা ক চুৰ কৰিবি হাঁহ চুৰ কোন ই যে মানুহজনৰ ঘৰত সিহঁতৰ ঘৰত পাতি হাঁহ আছে জান কৰিব পৰা যায় পিছত যদি পিঠিত দবাটো বাজে তেতিয়া দবা নবজে তই বুজা নাই ইহঁতৰ ঘৰ মানুহ নাই মানুহ ঘৰত বোলে মোমায়েকৰ ঘৰত যাব বিহু খাবলৈ ঘৰত কোনো মানুহ নাথাকে নেকি এই মজা হ'ব কৰিবিনে পাৰা যায় কিন্তু পিছত যদি মাৰ খাওঁ মাৰ নাখাওঁ কেনেকৈ খাম মানুহে দেখিলেহে মাৰ খাম কোনোবাই যদি কৈ দিয়ে কোনে ক'ব আমি ৰাতি দেৰিকৈ যাম 8টামান বজাত যাম হয় নেকি ঠিক আছে যাম আৰু কাইলৈ ৰাতি 8টা বজাত ঠিক আছে খাজানা মিল গया যা তলাটো খোলা আছে নে চাহ যা জলদি যা মানুহ নাই ঘৰত তলা মাৰি থাকিব ন এই নালাগে নাযাওঁ মানুহ নাই ঘৰত তলা মাৰি থাকিব যদি পিছত থাকে নাই মনে মনে আজি খামেই আৰু যা চাহ গৈ ঐ থাকিবনে নাথাকে থাকিব ঐ হাঁহ আছে বুজিছ আজি নিমে আৰু ঠাই ঐ এইটো লৈ যাওঁ দে হেই নালাগে থ এই লৈ আমি যাওঁ হাঁহে নিব আহিছো থ এইটো ধৰ আছেনে মাংস আছে মজা ইমান ডাঙৰ ঘৰ পইচা এটা নাই নে গাত জোৰ নাই নেকি চাই পোৱা ইয়াৰ হাঁহ ছাগলী কুকুৰা দেখোন 3টা পানী আছে কোনটো পানী উঠাম এতিয়া খাবলৈ কোনটো বেছি ভাল হ'ব বাৰু ঘৰ মানুহ যদি আহি যায় 100% আজি নাহে আহিলে কিন্তু কথাবি আৰু একদম নাহে বিকাশ যি বস্তু হাতত পাওঁ চব উঠাই ল'বি হা একো নেৰিবি মোৰ হাতত কেলা একোৱেই নাই ফুটি কৰি এটাও দেখা নাই মোৰ একো কোৱা নাই এতিয়া কোনটো প্ৰজাতি উঠাওঁ মোৰ তাত আছে 20 টকা আৰু তোৰ তাত কিমান আছিলে মোৰ তাত আছে 50 টকা 50 টকা কিমান 70 টকা 80 টকা 70 টকা আমি যদি ডাঙৰ প্ৰজাতি যদি উঠাওঁ ডাঙৰ প্ৰজাতিত কিন্তু তেল আলু পিঁয়াজ বহুত লাগিব পইচা নহ'ব হাঁহটোকে উঠাই দিম বঢ়িয়া হ'ব খায়ো ভাল লাগিব উঠা ভা জলদি ভা তই মোনাটো আন ক'ত পাম এতিয়া বাহিৰত এটা মই দেখিম
এইটো ৰিচিভ আহে দেখোন সেই কেলা লৈ ল'লো ন কণ মাংস লৈ খাব পাৰিম হেই পাগল এইটো ৰিচিভ আহে হা কি বোলে এইটো ৰিচিভ আহে এই কেলা 4-5 বছৰ যোৱা মানুহ আছে সেই নাই নাই যদি ফচিলো ন মোক ঘৰ এই নপচে সোনকালে হাঁহকেইটা উঠাও পলা কেলা একো এটা নাই এডাল ঘৰত ব'ল যাংবা কি হ'ল তই থাক মানুহৰ শব্দ শুনিছো মই যাওঁ ভাই বিহু খাব লাগিব ভাই মই মাৰ খাব হাঁহটো কাইলৈ মই আঁঠু কাঢ়িব নোৱাৰো হাঁহটো নাখাওঁ হাঁহ মই তই থাক মানুহ আছে জলদি নামা এই কোনে খাব পাৰে বস্তু কি হ'ল আহিছে কোন এটা বিকেলা আছে oi কত ওলাই আছে খেলা খেলা ঘুরে যা oi oi মানুহ মাতব নাইকিয়া হৈছো পলাও লাগিব কি oi পলাল দেখোন কি হ'ল তোৰতো নিব নাপালো জপলা খনতে লৈ যাওঁ ই মানুহ আছে ভিতৰত দেখা পালে গম পাব এইখন কি কৰে কোন গলো এই সেইটা চুৰ নহয়তো কেলা আমি আছো ধেত কেলা সিটো আমাৰ চুৰ কৰিব পায় না এইটো ঘৰ বাৰে ওলাই গৈছে হয় 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 এতিয়া কি কওঁ ধংগৈ এই বছৰেকৰ মাঘৰ বিহু দিনাখন ছাগলী চুৰ কৰিবলৈ নিছিলি চালা আজি যদি মাঘ হয় মোৰ সন্মান থাকিলে হয় কিমান সন্মান আছে গাঁওখনত চুৰ বুলি নহয় চৰি চুৰ নহয় ভাল মানুহ বুলি সন্মান আছে আৰু তই সেয়া কৈছ মোক হ'ব এতিয়া কোনোবা আহিছে নেকি সোনকালে পলা মই এতিয়া ভাগৰ লাগিছে যা হ'ল কথা ক'বলৈ তোৰ কাৰণে আজি সন্মান যোৱা আছো মোক চালা গম নাপায় এইটো আনিলে গম কি মই ডেঞ্জাৰ মাল এইকেইটা শুনি কৃষ্ণ শুনি কেইটা হেল্ল' কোন সিহঁত দুটাই আমাৰ নিচিনা চুৰ কৰি আহে নাতো একেখন ঘৰৰ পৰাতো ওলাই আহিছে তাকে বুজিছো চোৰে আজি চোৰক পালো মানে আৰু আমাৰ অংকত পানীহে পৰিলে যে ক'ত পানী পৰিল তই বুজিহে পোৱা নাই তোৰ ঘৰত বুজাবা